5খন ৰাজ্যৰ সীমান্তত লাগিব কাঁটাতাৰ। কেৱল অসম বাংলাদেশ সীমান্তত কাঁটাতাৰেৰে বাংলাদেশীক ৰুধিব নোৱাৰি। অসম চুক্তিৰ এয়া ঐতিহাসিক ভুল। কংগ্ৰেছেও প্ৰতাৰণা কৰিলে অসমক। বাজপেয়ী ভৱনত সাংবাদিকৰে হোৱা বাৰ্তালাপত সীমান্ত চিল, কাঁটাতাৰ আৰু অসম চুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। বাংলাদেশৰ সৈতে আমাৰ যি সীমান্ত আছে অলপ পুৰণা হৈছে, কাঁটাতাৰৰ বেৰা আৰু সেই প্ৰক্ৰিয়াটোৰে একেবাৰে অনুভূতি ৰোধ কৰিব নোৱাৰি। নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্যই সোধা প্ৰশ্নত অসম, ত্ৰিপুৰা, মিজোৰাম, মেঘালয় আৰু পশ্চিম বংগত কাঁটাতাৰৰ দিয়া প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন ধৰণৰ এক সীমান্তত নিৰাপত্তা ব্যৱস্থা কৰাৰ কথা বহুবাৰ চলিছে। এই বিষয়ত কথা ওলাই, কিন্তু আনুষ্ঠানিকভাৱে আমি বিশেষ গম পোৱা নাই। আপোনাৰ হাতত এনে কিবা আছে নেকি? 1600 কিলোমিটাৰ যেতিয়া অসম আন্দোলন হ'ল, আমি একৰ্ড কৰিলো, আমি কলো অসম বাংলাদেশৰ কাঁটাতাৰ হ'ব লাগে। কংগ্ৰেছেও সেই সময়ত অসম বাংলাদেশৰ কাঁটাতাৰ বনালে, কিন্তু আমি কোনেও চিন্তা নকৰিলো যে কাঁটাতাৰ বেৰাটো মেঘালয়তো হ'ব লাগিব, কাঁটাতাৰ ত্ৰিপুৰাটো হ'ব লাগিব, কাঁটাতাৰ পশ্চিম বংগতো হ'ব লাগিব। যদি এইটোত নহয়, মই মানকাছাৰ দি নুসুমাম, মই ডাউকি দি সোমাম। আমাৰ দাবী হ'ব লাগিছিল যে 5খন ৰাজ্যত কাঁটাতাৰ লাগে। ত্ৰিপুৰাত বেৰা নাই, এতিয়া বনাই আছে, হাফ ডান। মেঘালয়ত বেৰা নাছিলে, এতিয়া 90% কমপ্লিট হ'ল। অসমত বেৰা আছিলে, যি কোনো প্ৰকাৰ কিবা এটা আছিলে এটলিষ্ট, আৰু বেংগলত 800 কিলোমিটাৰ খোলা আছিল। অসম বাংলাদেশ সীমান্তৰ মাত্ৰ 200 কিলোমিটাৰত কাঁটাতাৰ থাকিলে একো লাভ নহ'ব। মানকাছাৰত যদি সীমান্ত চিল থাকে, তেন্তে শিলিগুৰিৰে বাংলাদেশী ভাৰতত প্ৰৱেশ কৰে। 85ৰ পৰা আহি 2025ত অসম চুক্তি ৰূপায়ণ আগবাঢ়িছে। সীমান্ত মানে কেৱল অসমকে নুবুজায়, এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিলিগুৰিত খোলা থাকে আৰু মানকাছাৰত বন্ধ থাকে, তাৰ মিনিং কি আছে? আজি ইমান দিনে অসমৰ মানুহৰ পৰা ডিমাণ্ডে নগ'ল যে এণ্টায়াৰ বৰ্ডাৰ, অসম বৰ্ডাৰ নহয়। আমি এটা মানসিকভাৱে ভাবি আছিলো যে অসমৰ বৰ্ডাৰ হলে অসমত নোসোমাব, কিন্তু মেঘালয়ত সোমালেওতো অসমতে আহিব। চ' দিজ ৱেৰ হিষ্টৰিকেল মিষ্টেক। আমাৰ ডিমাণ্ড হ'ব লাগিছিল ডিউৰিং দ্য আছাম একৰ্ড that entire 1600 কিলোমিটাৰ should be constructed. আৰু সীমা বুলি ক'লে অকল অসমৰ সীমাটোতো নুবুজায়, আমাৰ নেক্সট ডৰৰ সীমাটো হ'ব লাগিব। আকৌ খেদাই পঠাবলৈ বা পুছবেক কৰিবলৈ হৈছে, কিন্তু নতুন ধৰণৰ ভাৰত চৰকাৰে জনগাঁথনি পৰিৱৰ্তনক লৈ গঠন কৰা কমিটিক বিশেষ পৰামৰ্শ আগবঢ়াব অসম চৰকাৰে। সীমান্তৰ লোকৰ নাগৰিকত্ব পৰীক্ষণ কৰাৰ পৰামৰ্শ আগবঢ়াব অসম চৰকাৰে। সাংবাদিকৰে হোৱা বাৰ্তালাপত জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সীমান্ত ডিষ্ট্ৰিক্টৰ ডেমোগ্ৰাফিৰ ওপৰত ভাৰত চৰকাৰে এটা বহুত বেছি প্ৰভাৱী কাম কৰিবৰ কাৰণে গৈ আছে। মানে সীমান্ত এৰিয়াত প্ৰত্যেক বছৰে বছৰৰ NRC বা প্ৰত্যেক বছৰে বছৰে আই কাৰ্ড, প্ৰত্যেক মানে আমাৰ ছাজেশ্যনটো হ'ব যে প্ৰত্যেকটো সীমান্তত থকা প্ৰত্যেকটো পৰিয়ালৰ নাগৰিকত্ব আমি স্কুটিনি কৰিব লাগে। ক্ল'জ ৱে, এইবিলাক কাগজ পত্ৰ নহয়, একদম পইণ্ট কৰি, আৰু তাতে 7161 থাকিব নালাগে। That will be our recommendation. কমিটিয়ে কি মানে নামানে বেলেগ কথা। আমি ইয়াত বিদেশীৰ কথা কোৱা নাই, আমি ইয়াত ডেমোগ্ৰাফিৰ কথা কৈছো। ডেমোগ্ৰাফি আৰু বিদেশী দুটা বেলেগ বস্তু। ইউ মে বি ইণ্ডিয়ান চিটিজেন, বাট ডেমোগ্ৰাফিটো বদলি হৈছে। অসম চুক্তিৰ 6 নং দফা আৰু অসমীয়া ভাষা বাধ্যতামূলক কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়া ভাষা বাধ্যতামূলক কৰিলে জনজাতীয় লোকৰ মনটো সৰু হৈ পৰে। অসমৰ বৈচিত্ৰ্যময় জনগাঁথনিয়ে অসুবিধাৰ সৃষ্টি কৰে। লগতে মুখ্যমন্ত্ৰীয়ে ক'লে, ভাষাই যদি ভাঙোন আনে তেন্তে আলোচনা নকৰা ভাল। আবেগে কেতিয়াবা আমাৰ মাজত বিদ্বেষো সৃষ্টি কৰে। অসমীয়াৰ ভৱিষ্যতৰ বাবে ৰাজনৈতিক আৰু ভূমিৰ সুৰক্ষা অধিক গুৰুত্বপূৰ্ণ। যদি আজি ডিমাচা, কাৰ্বি
বড়ো মানুহখিনিৰ লগত আপুনি ভাষালৈ যুঁজিব খোজে, তেতিয়া তাৰ আদাৰ ইম্পেক্ট আহি যায়, দেন আমি সৰু হৈ যাওঁ। সেইকাৰণে বহুত ক্ষেত্ৰত মই আছুৰ লগতো পাতি থাকোঁ, ক'ব কাৰণে খুব ভাল যে অসমীয়া ভাষা ৰাজ্য ভাষা কৰি দিয়ক, প্ৰত্যেকটো পদে পদে অসমীয়া ভাষা কৰি দিয়ক। লগে লগে মোৰ কেবিনেটতে বড়ো মানুহখিনিয়ে কয়, দাদা আমি কিন্তু আমাক বাহিৰত ৰাখিব। ভাষাই যদি আমাৰ মাজত ভাঙোন আনে, তেতিয়াহ'লে এইটো আলোচনা নকৰাই ভাল। ভাৰত বাংলাদেশ সীমান্তত কাটাতাৰৰ ব্যৱস্থা আৰু অসম চুক্তিৰ 6 নং দফাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য এয়া। কিন্তু অসমীয়া মানুহৰ ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ সুৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰত্যাহ্বানৰ মাজতো কেনেদৰে সবল পদক্ষেপ গ্ৰহণ কৰে, সেয়া এতিয়া মুখ্যমন্ত্ৰীৰ বাবে অগ্নি পৰীক্ষা। হীৰক মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু লৈ আমি ৰিলিজ কৰিম যে কোন মানুহ ধুবুৰীৰ পৰা কিমান মানুহ আহিছে, গোৱালপাৰাৰ পৰা কিমান মানুহ আহিছে, কামৰূপৰ পৰা, নলবাৰীৰ পৰা, বৰপেটাৰ পৰা কিমান। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।